हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিঅ'ত কথা পাতিম SSCGD 2026 ৰ বিষয় তো আপোনালোকৰ কাৰণে ভাল খবৰ আছে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু যদি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকে ইতিমধ্যে গমেই পাইছে যে SSCGD 2026 ৰ যেটো আমাৰ এনসাৰকে মুকলি কৰা হ'ল আপোনালোকৰ নিজৰ মাৰ্ক খিনি কমেন্ট কৰি জনাব আৰু আপোনালোকৰ কাষ্ট খিনি কমেন্ট কৰি জনাব ইয়াৰ পিছতে আপোনালোকৰ ফিজিক্যাল হ'ব ফিজিক্যালৰ পিছত আপোনালোকৰ মেডিকেল হ'ব মেডিকেলৰ পিছত আপোনালোকৰ ফাইনেল সিলেকশন প্ৰসেস আৰম্ভ হ'ব তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে যে এই যে আপোনালোকৰ 2026 চনতো আপোনালোকৰ পোষ্ট আৰু ইনক্ৰিজ হোৱা চান্স আছে যোৱাবাৰ যেনেকৈ আমাৰ 2025 চনত আমাৰ পোষ্ট ইনক্ৰিজ হৈছিল তেনেকৈ এবাৰো বহুতো মানে 70-80% পোষ্ট ইনক্ৰিজ হোৱা চান্স আছে গতিকে আপোনালোক সকলোৰে কাৰণে ভাল খবৰ যে পোষ্ট ইনক্ৰিজ হোৱা মানে আপোনালোকৰ কাট অফ টু কমিব যদি আপোনালোকৰ ফিজিক্যাললৈ যদি 40-45 ৰ পৰা মাতে দেন আপোনালোকৰ ডেফিনেটলি ফাইনেল সিলেকশনলৈকে 55-50 তেনেকৈ যোৱা চান্স আছে গতিকে ফাইনেল সিলেকশনলৈকে আপোনালোকৰ এবাৰ বেছি যোৱা চান্স নাথাকিবও পাৰে যেহেতু আমাৰ আৰু পোষ্ট বহুত বহা চান্স আছে যেহেতু আপোনালোকৰ এসএসসি আপোনালোকে গম পাইছে যে আমাৰ সিআরপিএফ বিএসএফ সিআইএসএফ হয়নে আসাম ৰাইফলছ গতিকে এসএসবি সব সকলোবোৰ থাকে গতিকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে আপোনালোকৰ ফাইনেল সময়লৈকে আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱা বহুতো চান্স আছে যোৱাবাৰ যেনেকৈ হৈছিল সিআরপিএফ হয়নে সিআইএসএফ ৰ হৈছিল হয়নে সব প্ৰতিটো বিভাগতে যদি আপোনালোকৰ 2025 কৈ তেনেকৈ বাহে দেন আপোনালোকৰ কমেও মানে আৰু 10000 মান পোষ্ট ইনক্ৰিজ হোৱা চান্স আছে বা বৃদ্ধি হোৱা চান্স আছে যদি অল ইন্ডিয়াত যদি 10000 বৃদ্ধি হয় বহুতো কাট অফ টু আপোনালোকৰ হ্ৰাস পাব মানে কমি যাব গতিকে আপোনালোকৰ যদি এইবাৰ যদি 60 বা 65 যদি কাট অফ ফাইনেললৈকে যোৱা চান্স আছিল যদি আপোনালোকৰ যদি 10000 মান পোষ্ট বাঢ়ি যায় তেতিয়া আপোনালোকৰ 60 মান হৈ যাব তো আপোনালোকৰ কাৰণে ভাল খবৰ গতিকে ইমান মন মাই নাথাকিব যদি আপোনালোকে প্ৰেক্টিস আৰম্ভ কৰা নাই প্ৰেক্টিসটো আৰম্ভ কৰি দিয়ক আপোনালোকক ফিজিক্যাললৈ মাতি দিব পাৰে যদিও কম মাৰ্ক আছে তথাপিতো আপোনালোকে ফিজিক্যালটো স্টাৰ্ট কৰি দিয়ক যেহেতু বেছি সময় নিদিয়ে আৰু ইমানো কষ্ট নহয় বাৰু ইমানো টাফ নহয় ফিজিক্যালটো SSCGD গতিকে সকলোৰে ভাল হোৱাটো কামনা কৰিছো গমেই পাইছে যে আমাৰ পোষ্ট ইনক্ৰিজ হোৱা মানে আপোনালোকৰ কাট অফটো বহুত কমি যায় গতিকে যদি আপোনালোকৰ 55 আছে বা 40 আছে 40 থাকিলেও আপোনালোকে ফিজিক্যাল স্টাৰ্ট কৰি দিয়ক আৰু যেহেতু নৰ্মেলাইজেশনৰ কথা আছে নৰ্মেলাইজেশনত যদি 8-10 মান বাঢ়ি যায় দেন আপোনালোকৰ যদি 50 আছে 60 হৈ যাব গতিকে ফাইনেল সিলেকশনলৈকে এবাৰ বহুত কাট অফটো মানে হ্ৰাস পোৱা দেখা যাব পাৰে যেহেতু আমাৰ পোষ্ট আহিলে মানে আপোনালোকৰ কাট অফটো কমি যাব গতিকে ইয়াৰ পিছতে মানে এতিয়াই ক'ব পৰা নাই তথাপিতো আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱা বহুত চান্স আছে তো কনফাৰ্মলি পোষ্ট ইনক্ৰিজ নহলে মানে বহুত চান্স আছে যোৱাবাৰ তেনেকৈ হৈছিল অৰ্থাৎ আপোনালোকৰ ফিজিক্যালটো হোৱাৰ পিছতো আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱা দেখা যায় বা দেখা পোৱা যায় গতিকে আপোনালোকৰ লাষ্টলৈকে ফাইনেল সিলেকশনলৈকে পোষ্ট ইনক্ৰিজ হোৱা মানে আপোনালোকৰ বহুত মানে চান্স পোৱা গতিকে আপোনালোকে এই সুযোগ এই নিদিব ভালদৰে আপোনালোকে প্ৰেক্টিস কৰি থাকক সুযোগ এই দিয়া মানে আপোনালোকৰ বহুত কষ্ট হ'ব তো সেই কাৰণে কৈছো যিসকলে প্ৰেক্টিস আৰম্ভ কৰা নাই প্ৰেক্টিস আৰম্ভ কৰি দিয়ক পোষ্ট ইনক্ৰিজ মানে আপোনালোকৰ কাট অফটো কম হোৱা গতিকে 40 আছে 45 আছে 50 আছে আপোনালোকে ডাজ নট মেটাৰ আপোনালোকে ফিজিক্যালটো স্টাৰ্ট কৰি দিয়ক আৰু আপোনালোকৰ নৰ্মেলাইজেশন হোৱাৰ পিছত খুব বেছি আপোনালোকৰ 8-10 মান মাৰ্ক বাঢ়িব আপোনালোকে গম পাইছে এবাৰ কোৱেশ্চন পেপাৰ টাফ আছিল হাৰ্ড আছিল গতিকে সেই কাৰণে নৰ্মেলাইজেশন ইমান মাৰ্ক বহা চান্স নাই তথাপিতো আপোনালোকৰ কাট অফটো ইমান নাযায় আৰু যদি যিসকলৰ 60-70 আছে দেন আপোনালোকৰ চিন্তা কৰিব লগা কথা নাই নৰ্মেলাইজেশন হোৱাৰ পিছত আপোনালোকৰ কমেও 8-10 মান বহাৰ পিছত আপোনালোকৰ সম্পূৰ্ণভাৱে আপোনালোকৰ ফাইনেল সিলেকশনলৈকে ৰখি থাকিব পাৰিব আৰু আপোনালোকৰ মই আগৰটো ভিডিঅ'টো কৈছিলো যদি আপোনালোকৰ মেডিকেলত কিবা প্ৰবলেম আছে মেডিকেলটো অলপ প্ৰি টেষ্ট কৰাই লওক এতিয়া সময় থাকোতে আপোনালোকে মেডিকেল অলপ চাই চিতি লওক তেতিয়া আপোনালোকৰ কাৰণে নিজৰ সুবিধা হ'ব তো সেই কাৰণে কৈছো আৰু যিসকলে ফিজিক্যাল স্টাৰ্ট কৰা নাই ফিজিক্যাল স্টাৰ্ট কৰি দিয়ক বেছি সময় নাই তো সকলোকে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম